যিসকল মানুহে ৰেচন কাৰ্ড এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে ভাল খবৰ আহি গৈছে। তো আপোনালোকে ৰেচন কাৰ্ড অনলাইনৰ মাধ্যমতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো মই ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম মই সেইটো আপোনালোকক দেখুৱাই দি আছোঁ। তো আপোনালোকে এইটো পেজত যদি আপোনালোকে আগতে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে মই আপোনালোকক দেখুৱাই দি আছোঁ। তো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কেনেকৈ এপ্লাইটো কৰিব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে চাব সাইন ইন এণ্ড ৰেজিষ্টাৰ। তো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে চাব পাৰিছে যে পাব্লিক লগইন। তো আৰু ইয়াতে আছে অফিচিয়েল লগইন। তো মই আপোনাক পাব্লিক লগইনত ক্লিক কৰি দেখুৱাই আছোঁ। ক্লিক কৰিব। তো দেখা পাব যে এনে ধৰণৰ এটা ইণ্টাৰফেচ ওপেন হ'ব। তো আপোনালোকে আগতে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে কৰি ল'ব। তো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে চাব তললৈ স্ক্ৰল ডাউন কৰিব। নিউ ইউজাৰ এণ্ড সাইন আপ হিয়াৰ। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াতে এটা আইডি আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। আপোনালোকৰ ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নেম দিব। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ, জেণ্ডাৰ, আপোনালোকৰ লগইন আইডি, আপোনালোকৰ লগইন আইডিটো ইয়াতে জেনেৰেট কৰি ল'ব। আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো দিব। ইয়াতে আপোনালোকৰ পাছৱৰ্ড দিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ নহ'লে আপোনালোকৰ যিটো ভাৰ্চুৱেল নম্বৰ আছে ভাৰ্চুৱেল নম্বৰটো ইয়াতে দি দিব। আৰু ইয়াতে আছে আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ, ষ্টেট, ডিষ্ট্ৰিক্ট, ত্ৰিশুল আৰু আছে ভিলেজ এণ্ড টাউন, আপোনালোকৰ এড্ৰেছ 1, এড্ৰেছ 2 আৰু ইয়াতে আছে পিনক'ড। আৰু ইয়াতে আপোনালোকৰ কেপচাৰটো আছে। কেপচাৰটো আপোনালোকে ভালদৰে বহাই কিনে ছাবমিট কৰি ল'ব। ইয়াতে আপোনালোকৰ ৰিমাৰ্কছ আছে। ইয়াতে আপোনালোকে দি কিনে আই এগ্ৰি টিক কৰি দিব। ইয়াতে এইটোতো আপোনালোকৰ ডিক্লেৰেশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিব ছাবমিটত। তো মই আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছোঁ সেইকাৰণে আৰু মই ৰেজিষ্ট্ৰেশ্যনটো দেখুওৱা নাই আপোনালোকক। তো মই ৰেজিষ্ট্ৰেশ্যনটো ডাইৰেক্টলি লগইন কৰি দিছোঁ। আপোনালোকৰ সন্মুখতে চাব পাৰিব। তো ইয়াতে মই লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰি দিম। ইয়াতে চাব লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ ওপেন হ'ব। তো মই ইয়াতে আধাৰ কাৰ্ড নম্বৰ দি কিনে আৰু ইয়াতে কেপচাৰ দি কিনে মই ছাবমিট কৰি দিম। তো আপোনালোকৰ সন্মুখতে দেখা পাব আপোনালোকে। ইয়াতে চাব মই কেপচাৰটো বহাই দি আছোঁ আৰু আধাৰ কাৰ্ড নম্বৰটো মই বহাই দিছোঁ। ইয়াতে জেনেৰেট OTP ক্লিক কৰি দিম। ইয়াতে চাব ডাটা প্ৰচেছ প্লিজ ৱেইট। তো ইয়াতে OTPটো চেণ্ড কৰি দিছে। তো OTPটো অহা নাই। OTPটো আহিলে মই ইয়াতে OTPটো দি কিনে ইয়াতে চাব আপোনালোকৰ সন্মুখতে OTPটো আহিছে। কপি কৰি দিছোঁ। ইয়াতে মই OTPটো বহাই কিনে ইউজ OTP ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে চাব আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা ওপেন হ'ব। ইয়াতে চাব আপোনালোকে ইয়াতে আপোনালোকে নতুন কৰি এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে নতুন কৰি এপ্লিকেশ্যনৰ যিটো ফৰ্ম আহিছে। তো আপোনালোকৰ সন্মুখতে তো চিলেক্ট ইউৰ ষ্টেট, মই আসাম চিলেক্ট কৰি দিছোঁ আৰু ছাবমিট কৰি দিছোঁ। ছাবমিট কৰি দিয়াৰ লগে লগে চাব আপোনালোকে ইয়াতে চাব নিউ ৰেচন কাৰ্ড এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনালোকে চাব পাৰিছে। তো আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে আসাম চিলেক্ট থাকিব অলৰেডি। তাৰপাছত আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন টাইপ। তো আপোনালোকে ফাৰ্ষ্ট যিটো আছে সেইটো মই চিলেক্ট কৰি দিছোঁ আৰু ইয়াতে ৰেচন চিলেক্ট কৰি দিছোঁ। ইয়াতে আপোনালোকক ফটো দিব লাগিব 20 KB ভিতৰত। তো মই ফটো আপলোড কৰি লৈছোঁ। আপোনালোকৰ সন্মুখতে আপলোড কৰি দিম। তো আপোনালোকে ইয়াতে নেম ইন লোকেল লেংগুৱেজ। তো আপোনালোকে অসমীয়াতে ইয়াতে চিলেক্ট কৰিব। তাৰপাছত আৰু মই দেখুৱাই আছোঁ ইয়াতে জেণ্ডাৰ ফিমেল, ইয়াতে ডেট অফ বাৰ্থ, ইয়াতে মাদাৰ্ছ নেম, ইয়াতে লোকেল লেংগুৱেজ মাদাৰ নেমছ, ইয়াতে আছে আপোনালোকৰ ফাদাৰ নেম, ইয়াতে লোকেল লেংগুৱেজ ফাদাৰ নেম,
মেৰিট ষ্টেটাছ আৰু ইয়াতে চেনেছ ইণ্ডিয়াটো দিয়া আছে, আপোনালোকে দিব নালাগে। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দিব আৰু ইয়াতে ইমেইল এড্ৰেছ দিব। ইয়াতে আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰ দিব। এটা নিদিলেও নহ'ব। ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰীটো টিক মাৰি ইয়াতে আধাৰ কাৰ্ডৰ টিক আছে অলৰেডি, তো আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দি ল'ব। আৰু ইয়াতে আপোনাৰ ওচৰত আছে আপোনালোকৰ যিটো হেৰি হয় সেইটো আপোনালোকে দিব। ইয়াতে আপোনালোকে মানে যিকোনো এটা হেৰি দিব লাগে আৰু ইনকামৰ বিষয়ে। তো হাউচ ৱাইফো দিব পাৰিব, তো হাউচ ৱাইফ দি দিব ইয়াতে। আৰু ইয়াতে ইনকাম দিব আপোনালোকে 1,20,000 মান দিব ইয়াতে। তো ইয়াতে এইখিনি হৈ গ'ল। তো আপোনালোকক আৰু মই দেখুৱাই আছোঁ। তাৰপাছত আছে আপোনালোকৰ এই দুটা নিদিলেও হ'ব। আৰু ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ যদি নম্বৰটো আছে তেতিয়াহ'লে ইয়াতে দিব পাৰে ইয়াতে। তো ইয়াতে আপোনালোকৰ 7 কণ্টিনিউত ক্লিক কৰি দিব, সেইটো ছাবমিট হৈ যাব। তো মই আপোনালোকক এইখিনি ফিল আপ কৰি কিনে মই আপোনালোকক দেখুৱাই আছোঁ। মই ফিল আপ কৰি লৈছোঁ। তো ইয়াতে 7 কণ্টিনিউত ক্লিক কৰি আছোঁ মই। তো জেনেৰেল ডিটেইলছটো হৈ গৈছে। তাৰপিছত আছে আপোনালোকৰ এড্ৰেছ ডিটেইলছ, তো এইখিনিও মই আপোনালোকক একবাৰ দেখুৱাই লৈছোঁ। তো এড্ৰেছ ডিটেইলছত আপোনালোকৰ ষ্টেটটো থাকিবই। তাৰপিছত প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্ট, ত্ৰিশূল ভিলেজ, ইয়াতে আপোনালোকৰ হাউচ নম্বৰ আৰু ইয়াতে আপোনালোকৰ লেণ্ডমাৰ্ক আৰু পিনক'ড। ইয়াতে যদি আপোনালোকৰ এড্ৰেছটো যদি সেম হয় তেনেহ'লে ইয়াতে টিক কৰি দিব, ইয়াতে অট'মেটিকলি আহি যাব। ইয়াতে সেভত ক্লিক কৰি দিব। তো মই আপোনালোকক এইখিনিও মানে কমপ্লিট কৰি আপোনালোকক পাছত দেখুৱাই আছোঁ। তো ইয়াতে মই ফিল আপ কৰি লৈছোঁ। ইয়াতে 7 কণ্টিনিউত ক্লিক কৰি আছোঁ। তো ইয়াতে চাব ছেকেণ্ড অপশ্যনটো গ্ৰীণ হৈ গৈছে। তো ইয়াতে আপোনালোকৰ এডিশ্যনেল ইনফৰমেশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকৰ চাব কেটেগৰী আছে, ইয়াতে মই কেটেগৰীটো আপোনালোকৰ সন্মুখত দি আছোঁ। শিডিউল কাষ্ট, হাউচ টাইপ, অনার কাচ্চা হাউস, ইয়াতে চাব আপোনালোকে দেখুৱাই আছোঁ। আপোনালোকে কেটেগৰীত চাব কাষ্ট কেটেগৰী, যদি এইচ হয় এইচ দিব, OBC হ'লে OBC দিব, জেনেৰেল হ'লে জেনেৰেল দিব। হাউচ টাইপ আপোনালোকে কাচ্চা ঘৰ দিব পাৰে, পাকা ঘৰ দিব পাৰে। ইয়াতে আপোনালোকৰ যিটো কেটেগৰী সিলেক্ট কৰিব সেইটো কেটেগৰী ইয়াতে চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু ইয়াতে যদি আপোনালোকে গেছ কানেকশ্যন ডিটেইলছ পাইছে তেনেহ'লে ইয়েছ দিব, যদি পোৱা নাই তেনেহ'লে এনে থাকিব দিব। ইয়াতে আপোনালোকৰ বেংক ডিটেইলছখিনি দিব লাগিব। ইলেক্ট্ৰিচিয়ান কানেকশ্যন ডিটেইলছ, যদি আপোনালোকৰ ঘৰত বিজুলী আছে তেনেহ'লে ইয়েছ দিব, নাথাকিলে নাই। ইয়াতে আপোনালোকৰ ফেচিলিটি ডিটেইলছ ইয়েছ দিব। আপোনালোকৰ ইয়াতে ষ্টেটাছটো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো বহুতকেইটা আছে, তো মই এইটো ক্লিক কৰা নাই, আপোনালোকক দেখুৱাই আছোঁ। তো এইখিনি আপোনালোকৰ দিব লাগিব, এইখিনি নিদিলেও হ'ব, এইখিনি নিদিলেও হ'ব। 7 কাণ্ট্ৰিত ক্লিক কৰিব।
তো এইটো হৈ গৈছে। তো ইয়াতে আপোনালোকৰ RC মেম্বাৰ, তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ কেইজন মেম্বাৰ হয়, তো ইয়াতে প্লাছ ক্লিক কৰিব। ইয়াতে ফটো দিব, যাৰ আপোনালোকৰ মেম্বাৰ যদি 2জন হয়, আপোনালোকৰ হাজবেণ্ড আৰু ৱাইফ যদি হয় তেনেহ'লে ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ ফটো দিব আৰু ইয়াতে আধাৰ কাৰ্ড নম্বৰ দিব। ইয়াতে আপোনালোকৰ লোকেল লেংগুৱেজ মই যেনেকৈ ফাৰ্ষ্টত দেখুৱাইছিলোঁ সেনেকৈ আপোনালোকে দি যাব। পাছত আপোনালোকে চবখিনি ইয়াতে আপোনালোকে দিব লাগিব, ফটো দিব লাগিব, আইডেন্টি প্ৰুফ, এড্ৰেছ প্ৰুফ এইখিনি দি কিনে ইয়াতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিব আপোনালোকে। তাৰ পাছত আপোনালোকৰ আছে NFSA, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কিনে ইয়াতে আপোনালোকৰ সিলেক্ট কৰি কিনে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নহ'লে আপোনালোকৰ পেন কাৰ্ড, পাছপোৰ্ট, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড এইসমূহ দি কিনে আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। পাছত আপোনালোকে ইয়াতে সাবমিটত ক্লিক কৰিব লাগিব। সেভ এণ্ড কণ্টিনিউত ইয়াতে সব গ্ৰীণ হৈ গৈছে। তো ইয়াতে আপোনালোকৰ ফিনিছত আহি কিনে ক্লিক কৰিব লাগিব। ইয়াতে সেভ এণ্ড কণ্টিনিউ। তো ইয়াতে সবকেইটা বস্তু গ্ৰীণ হৈ গৈছে। তো আপোনালোকৰ ইয়াতে এড্ৰেছটো এইটো কোনটো ডিলাৰৰ পৰা আপোনালোকে বস্তুখিনি ল'ব বিচাৰে, তো ইয়াতে আপোনালোকৰ নেমটো শ্ব' হ'ব। তো ইয়াতে আপোনালোকে নেমটো দি কিনে আপোনালোকৰ ডিলাৰৰ নামটো ইয়াতে শ্ব' হ'ব। তাৰপাছত আপোনালোকে ছেভত ক্লিক কৰি দিব। ইয়াতে চাব এনেকৈ ধৰণৰ অপশ্যন আহিব, তো মই অ'কেত ক্লিক কৰি দিছোঁ। এনে ধৰণৰ আপোনালোকৰ সাবমিটটো কমপ্লিট হৈ যাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনালোকক লগ পাম নেক্সট আন এটা ভিডিঅ'ৰ লগত।